Hello friends, welcome to Learning Web. আজি আমি CTETৰ ইংলিছ পেডাগজিৰ বিষয়ে এটা ক্লাছ লৈ আহিছোঁ। আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিব আৰু যিটো মই টপিক আনিছোঁ সেইটো খুবেই ইম্পৰ্টেণ্ট হয়। এইবোৰৰ পৰা আগে পিছে কি কুৱেশ্যন অহা দেখা গৈছে আৰু আপোনালোকে পেডাগজিত এইবোৰ বস্তু জানিবও লাগে। আৰু মই এই চেনেলটোত জিকে ক্লাছো লৈ আনিছিলোঁ। আপোনালোকে যদি চোৱা নাই কোনোবাই চাব পাৰে। ADRE বা আসাম পুলিচ বা যিবোৰ অন্যান্য এক্সাম আছে কম্পিটিটিভ এক্সাম সকলোৰে বাবে মই জিকে ক্লাছ দিছোঁ। আৰু এতিয়া সদ্যহতে মই CTETৰ কাৰণে দিছোঁ ক্লাছটো। আৰু CTETটো আপোনালোকে জানে যে জুলাইত হোৱাৰ কথা আছিল, কিন্তু নহ'ব এতিয়া জুলাইত। খুব সম্ভৱ নৱেম্বৰ ডিচেম্বৰ মানত হৈ যাব পাৰে। জানক এইটো বছৰৰ ভিতৰত হ'ব CTET। আপোনালোকে প্ৰিপেৰেশ্যনবোৰ এতিয়াৰে পৰা চলাই যাওক। তো আহক ক্লাছটো আজি আৰম্ভ কৰোঁ। ইয়াতে প্ৰথমতে আছে টিচিং মেথডছ এণ্ড এপ্ৰ'চেছ। আমি টিচিং মেথডবোৰ জানিব লাগিব। আমি পেডাগজি জানিবলৈ হ'লে আমি টিচিং মেথডো জানিব লাগিব। ইয়াতে প্ৰথমতে কি দিয়া আছে? গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড। এতিয়া গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড কি হয় চাওক। ইট ইজ ওৱান অফ দ্য অল্ডেষ্ট মেথড অফ টিচিং ইংলিছ ইন ইণ্ডিয়া। যে কি কোৱা হৈছে যে ভাৰতবৰ্ষত ইংলিছ শিকোৱাৰ ক্ষেত্ৰত এইটো আটাইতকৈ পুৰণি মেথড হয়। মানে কি গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডটো আটাইতকৈ পুৰণি মেথড। ইয়াৰে পিছত আছে ইট ইজ অলছ' ন'ন এজ ক্লাছিকেল অৰ ট্ৰেডিশ্যনেল মেথড। আৰু ইয়াক কি বুলি জনা যায়? ক্লাছিকেল বা ট্ৰেডিশ্যনেল মেথড বুলিও জনা যায়, কাৰণ এইটো বহুত এটা কি পুৰণি মেথড হয়। ইয়াৰে পিছত আছে ট্ৰান্সলেশ্যন অফ ইচ এণ্ড এভৰি ৱাৰ্ড ফ্ৰেজ এণ্ড চেণ্টেন্স ইজ ডান ইন মাদাৰ টাং। আৰু ইয়াত কি কেনেকৈ শিকোৱায়, ইংলিছ কেনেকৈ শিকোৱায় যে ৱাৰ্ড ফ্ৰেজ আৰু চেণ্টেন্স এই সকলোবোৰ মাতৃভাষাত অনুবাদ কৰি শিকোৱা হয়। মাদাৰ টাং ডমিনেটছ দিছ মেথড। আৰু সেয়েহে মাতৃভাষাৰ ইয়াত বিশেষ ভূমিকা থাকে। ইয়াৰে পিছত আছে ইলাবৰেট এক্সপ্লেনেশ্যন অফ গ্ৰামাটিকেল ৰুলছ ইজ প্ৰভাইডেড। ইয়াত যিবোৰ মানে গ্ৰামাটিকেল ৰুলছ আছে, নিয়ম আছে, সেই সকলোবোৰ বিশদভাৱে বৰ্ণনা কৰি বুজাই দিয়া হয়। ইয়াৰে পিছত আছে মাছ এটেনশ্যন ইজ পেইড টু ৰিডিং এণ্ড ৰাইটিং। আৰু ইয়াত ৰিডিং আৰু ৰাইটিঙত বেছি গুৰুত্ব দিয়া হয়। হুৱেৰ এজ লিটিল অৰ ন' এটেনশ্যন ইজ পেইড টু স্পিকিং এণ্ড লিছনিং। আৰু ইয়াত যিটো আমাৰ কি আছে স্পিকিং আৰু লিছনিং, এই দুয়োটাত কম গুৰুত্ব দিয়া হয়। মানে কোৱা আৰু শুনা যিবোৰ আমাৰ কৌশল আছে, সেই কৌশল দুটাত কম গুৰুত্ব দিয়া হয় আৰু বেছি গুৰুত্ব ক'ত দিয়ে? ৰিডিং আৰু ৰাইটিঙত। এই কথাটো মনত ৰাখিব। ইয়াৰে পিছত আছে ইউনিট অফ টিচিং ৱাৰ্ড। যে শিকনৰ একক ইয়াত কি বুলি কোৱা হৈছে? ৱাৰ্ড। শিকনৰ একক হৈছে ৱাৰ্ড বা শব্দ। ইয়াৰে পিছত আছে টিচিং ডিডাক্টিভলি ৰুলছ টু এক্সাম্পল। ইয়াত কেনেকৈ শিকোৱা হয়? ইয়াত ইংৰাজী ভাষাটো বা গ্ৰামাৰ কেনেকৈ শিকোৱা হয়? ডিডাক্টিভলি মানে ৰুলছ টু এক্সাম্পল। প্ৰথমতে নিয়মবোৰ শিকাব, তাৰে পিছত উদাহৰণ দিব। ইয়াৰে পিছত আছে ফ'কাছ অন ভকাবুলাৰী। মই আগতে কৈছোঁ যে ইয়াত শব্দৰ ওপৰত গুৰুত্ব দিয়া হয় বা শব্দ শিকাৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াৰ কিছুমান এডভান্টেজ আছে, চাই লওঁ আহক। কেতিয়াবা এক্সামত এডভান্টেজ বা ডিছএডভান্টেজ সুধি দিয়ে, সেইকাৰণে মই দিছোঁ, চাই ল'ব। প্ৰথমতে আছে ইট মেক্স ইউজ অফ চাইল্ডছ নলেজ অফ হিজ অৰ হাৰ মাদাৰ টাং। ইয়াত কি কৰা হয়? মানে যিবোৰ মানে কি ল'ৰা ছোৱালী আছে, ছাত্ৰ ছাত্ৰী আছে, সিহঁতৰ যিটো মানে কি আছে মাতৃভাষা বা ঘৰুৱা ভাষা, সেই ঘৰুৱা ভাষাক কি কৰা হয়? ইয়াত ব্যৱহাৰ কৰা হয়। ইট কেন বি কনভেনিয়েণ্টলি ইউজ ইন অভাৰ ক্ৰাউডেড ক্লাছৰুম। আৰু আমাৰ যে গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড আছে, এই মেথডটো ক'ত বেছি উপযোগী হয়? যিবোৰ মানে ক্লাছৰুম অভাৰ ক্ৰাউডেড হয়, য'ত ল'ৰা ছোৱালীৰ সংখ্যা বেছি, তেনেকুৱা ক্লাছৰুমত এই মেথডটো উপযোগী হয়। ইয়াৰে পিছত আছে ইট ইজ মোৰ ইফেক্টিভ ফৰ দ্য ষ্টুডেণ্টছ অফ প্ৰাইমেৰী ষ্টেজ। আৰু এইটো যিবোৰ মানে কি প্ৰাইমেৰী ষ্টেজ আছে, সৰু ল'ৰা ছোৱালী, সিহঁতৰ বাবে এই পদ্ধতিটো বা এই মেথডটো বেছি উপযোগী হয়। ইয়াৰে পিছত আছে ডিছএডভান্টেজ। ইয়াৰ কিছুমান অসুবিধাও আছে, চাই লওঁ আহক। ইট লেইজ মোৰ এমফেচিছ অন মেমৰাইজিং ৰুলছ এণ্ড ৱাৰ্ড মিনিং। ইয়ে কি কৰে? যিবোৰ মানে ৰুলছ আছে, নিয়ম আছে বা ৱাৰ্ড মিনিং শব্দ অৰ্থ আছে, এইবোৰ কি মনত ৰখাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। মানে কি মেমৰাইজিঙৰ ওপৰত বেছি গুৰুত্ব দিয়ে। হায়াৰ মেণ্টেল ফাংচন চাচ এজ এপ্লিকেশ্যন এনালাইচিছ এণ্ড চিন্থেচিছ আৰ নেগলেক্টেড।
আৰু আমাৰ যিবোৰ হায়াৰ মেণ্টেল ফাংচন আছে সেইবোৰৰ ওপৰত কম গুৰুত্ব দিয়া হয় যেনেকুৱা আমাৰ কি দিয়া আছে এপ্লিকেশ্যন হওক বা এনালাইচিছ হওক বা চিনথেচিছ হওক এই সকলোবোৰ যিবোৰ মানে হায়াৰ মেণ্টেল এবিলিটি আছে সেইবোৰৰ ওপৰত কম গুৰুত্ব দিয়া হয় গুৰুত্ব ক'ত বেছি দিয়া হয় মেমৰাইজেশ্যনৰ ওপৰত এনেকুৱা কুৱেশ্যন সুধি দিব পাৰে মই সেইকাৰণে পইণ্টবোৰ দিছোঁ ভালদৰে চাব ইয়াৰে পিছত আছে ইট ইজ নট সুটেবল ফৰ হিট্ৰজেনিয়াছ ক্লাছ আৰু কি কোৱা হৈছে এইটো হিট্ৰজেনিয়াছ ক্লাছত ইমান কি উপযোগী নহয় এতিয়া হিট্ৰজেনিয়াছ ক্লাছ কোনবোৰ হয় যিবোৰ ক্লাছত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী থাকে যেনে কিছুমান ল'ৰা ছোৱালী কি অতি খৰকৈ শিকে আৰু কিছুমান ল'ৰা ছোৱালী লাহে লাহে শিকে বা আৰু কিছুমান বিভিন্ন অসুবিধা থাকিব পাৰে সেই সকলোবোৰ ল'ৰা ছোৱালীক যেতিয়া একেটা ক্লাছত একেলগত পঢ়াব তেনেকুৱা ক্লাছক কি বুলি কোৱা হ'ব হিট্ৰজেনিয়াছ ক্লাছ আৰু এটা থাকে হোমোজেনিয়াছ মই ইয়াতে কৈ দিছোঁ কাৰণ এইবোৰ কুৱেশ্যন পেডাগগী বুলি ক'লে আমাৰ সকলো ছাবজেক্টতে আহে CDPটো আহে এইবোৰ কুৱেশ্যন হোমোজেনিয়াছটো মই ইয়াৰে মাজতে কৈ দিছোঁ যে হোমোজেনিয়াছ মানে কি য'ত মানে অকল একে ধৰণৰ ল'ৰা ছোৱালীয়ে পঢ়িব তেনেকুৱা ক্লাছক কি কোৱা হ'ব হোমোজেনিয়াছ ক্লাছ বুলি কোৱা হ'ব আৰু হিট্ৰজেনিয়াছত কি হয় বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী থাকিব সেইখিনি ইয়াৰে পিছত আছে ইট ইজ এ টিচাৰ চেণ্ট্ৰেড মেথড আৰু এইটো এটা কি টিচাৰ চেণ্ট্ৰেড মেথড হয় মানে কি শিক্ষক কেন্দ্ৰিক মেথড হয় এইখিনি আছিল আমাৰ গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড ইয়াৰে পিছত আৰু আছে মই আনিছোঁ ইয়াত এইবাৰ আছে ডাইৰেক্ট মেথড মই ইয়াৰে মাজতে কথা এটা কৈ দিওঁ আপোনালোকক মই CTETৰ কাৰণে ইংলিছ পেডাগজি পঢ়াই আছোঁ আৰু মই এইটো কমপ্লিট কোৰ্চটো মই শেষ কৰি দিম এক্সামৰ আগত আপোনালোকে এতিয়াৰে পৰা মানে কি প্ৰিপেৰেশ্যন চলাই যাওক সময় আছে কিন্তু সময় থাকিলেও আমি যিমান পঢ়িম যিমান সময় দিম আমি সিমান বেছি নম্বৰ আনিবলৈ সক্ষম হ'ম সেইকাৰণে আপোনালোকে এতিয়াৰে পৰা চেষ্টা চলাই যাওক আৰু যিবোৰ যদি আপোনালোকৰ কি ভাল লাগিছে ক্লাছটো তেনেহ'লে প্লিজ লাইক এটা কৰি দিয়ক এতিয়াই আৰু চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰিব যিহেতু চেনেলটো নতুন হয় আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আমি এটা পৰিয়ালৰ দৰে এই চেনেলটোত আমি সকলো এটা পৰিয়ালৰ দৰে তো আপোনালোকে আপোনালোকৰ সঁহাৰি জনাব কমেণ্টত কিবা যদি আপোনালোকৰ ক'বলগীয়া আছে কিবা পৰামৰ্শ আছে নিশ্চয় জনাব মই যিমান পাৰোঁ আপোনালোকক মানে কি বেটাৰ ক্লাছ দিবলৈ চেষ্টা কৰিম তো আহক এইবাৰ ডাইৰেক্ট মেথডটো আলোচনা কৰোঁ ইট ইজ অলছ' ন'ন এজ নেচাৰেল অৰ ৰিফৰ্ম মেথড ইয়াক কি বুলি কোৱা হয় নেচাৰেল বা ৰিফৰ্ম মেথড বুলি কোৱা হয় কাৰণ ইয়াত আমি কি ভাষা এটা প্ৰাকৃতিকভাৱে শিকোঁ ইয়াত মাতৃভাষাৰ ব্যৱহাৰ নহয় আগত আৰু পাম আমি নেক্সট পইণ্টটো চাওঁ ইট ইজ অপজিট অফ গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড ইয়াত কি কোৱা হৈছে যে এইটো গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডৰ কি বিপৰীত হয় বুলি কোৱা হৈছে কাৰণ গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডত আমি জানো যে তাত মাতৃভাষাৰ আমি যদি ইংৰাজী শিকোঁ ইংৰাজীৰ উপৰি আমি মাতৃভাষাৰ ব্যৱহাৰ কৰিছিলোঁ তাত কিন্তু ডাইৰেক্ট মেথডত কি হয় আমি মাতৃভাষাৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ আমি অকল টাৰ্গেট লেংগুৱেজটোহে ব্যৱহাৰ কৰিম টাৰ্গেট লেংগুৱেজ যদি আমাৰ কি হয় ইংলিছ হয় আমি ইংলিছতে কথা পাতিম বা আমি ইংলিছতে শিকিম সেইকাৰণে এই মেথডটোৰ নামেই হৈছে ডাইৰেক্ট মেথড নেক্সট পইণ্টটো চাই লওঁ আমি ইউজ অফ মাদাৰ টাং অৰ নেটিভ লেংগুৱেজ ইজ ডিছকাৰেজ আমি এইমাত্ৰ আলোচনা কৰিলোঁৱে যে ইয়াত মাতৃভাষাৰ কোনো ধৰণৰ ব্যৱহাৰ নহয় ইয়াৰে পিছত আছে এটেনশ্যন ইজ পেইড টু স্পিকিং এণ্ড লিছনিং আৰু ইয়াত কি কোৱা হৈছে স্পিকিং আৰু লিছনিঙৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় কিন্তু গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডত আমি পাইছিলোঁ ৰিডিং আৰু ৰাইটিঙৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় কিন্তু ডাইৰেক্ট মেথডত স্পিকিং আৰু লিছনিঙৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় এই কথাটো মনত ৰাখিব ইয়াৰে পিছত আছে ইউনিট অফ টিচিং ইজ চেণ্টেন্স ইয়াত কি কোৱা হৈছে যে শিকনৰ একক হৈছে বাক্য বা চেণ্টেন্স আৰু গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডত আমি কি পাইছিলোঁ ইউনিট অফ টিচিং তাত কি আছিল ৱাৰ্ড আছিল আৰু ইয়াত কি আছে ইউনিট অফ টিচিং চেণ্টেন্স এই কথাটো মনত ৰাখিব ইয়াৰে পিছত আছে দ্য মিনিং অফ ৱাৰ্ডছ টট বাই মিনছ অফ কনক্ৰিট অবজেক্ট অৰ একশ্যন আৰু ইয়াত শব্দৰ অৰ্থবোৰ কেনেকৈ শিকোৱা হয় কিছুমান কনক্ৰিট অবজেক্ট ব্যৱহাৰ কৰে যেনে যদি আপেল এটাৰ বিষয়ে বুজাব লগা হয় তেনেহ'লে আপেল এটা দেখাই দিব পাৰে বা কোনো এটা বেলেগ বস্তুৰ যদি অৰ্থ বুজাব লাগে নামটো কৈ আমি সেই বস্তুটো দেখাই দিব পাৰোঁ সেইবোৰ অবজেক্টক কি কোৱা হ'ব কনক্ৰিট অবজেক্ট
বা আমি কিছুমান একশ্যন ব্যৱহাৰ কৰিব পাৰোঁ যদি আমি কি কৰিব লাগে সিহঁতক যদি ইংৰাজীত আমি যদি কওঁ ৰেইজ ইয়ৰ হেণ্ড তেতিয়া আমি হাতখন ওপৰত দেখাই দিব পাৰোঁ উঠাই কিনে তেনেকৈ বুজি পাব যদি আমি পাঁচ বুলি কওঁ পাঁচটা আঙুলি আমি এনেকৈ হাতেৰে দেখাই দিব পাৰোঁ আমি কিছুমান একশ্যনৰ সহায়ত আমি ইংৰাজী শিকাওঁ ইয়াত মাতৃভাষাৰ ব্যৱহাৰ নহয় ইয়াৰে পিছত আছে ইট ফল'জ দ্য মেক্সিম ফ্ৰম কনক্ৰিট টু এবষ্ট্ৰেক্ট আৰু ইয়াত কি ব্যৱহাৰ কৰা হয় আমি কনক্ৰিটৰ পৰা এবষ্ট্ৰেক্টত যাওঁ কনক্ৰিট মানে মই ক'লোৱে যিবোৰ বস্তু আমি চকুৰে দেখা পাওঁ বা চুই চাব পাৰোঁ সেইবোৰ বস্তু কি হৈছে কনক্ৰিট আৰু এবষ্ট্ৰেক্ট মানে কি আমি মনতে কিবা এটা ভাবি লৈছোঁ বা ধাৰণা কৰিছোঁ সেইবোৰ কি হ'ব এবষ্ট্ৰেক্ট তো ইয়াতে কেনেকৈ শিকোৱা হয় কনক্ৰিটৰ পৰা এবষ্ট্ৰেক্টলৈ শিকোৱা হয় ইয়াৰে পিছত আছে গ্ৰামাৰ ইজ টট ইণ্ডাক্টিভলি এণ্ড ইনডাইৰেক্টলি থ্ৰু এক্সাম্পল আৰু গ্ৰামাৰ কেনেকৈ শিকোৱা হয় ইয়াত ইণ্ডাক্টিভলি আৰু ইনডাইৰেক্টলি বুলি কোৱা হৈছে ইণ্ডাক্টিভলি মানে কি হৈছে আমি প্ৰথমতে উদাহৰণ শিকাম তাৰপিছত যিবোৰ নিয়ম আছে সেইবোৰ বুজাম ইয়াৰ কিছুমান এডভান্টেজ আছে চাই লওঁ আহক ইট প্ৰভাইডছ দ্য নেচাৰেল ৱে অফ লাৰ্ণিং এণ্ড ডেভেলপ নেচাৰেল ফ্লুৱেঞ্চি ইন স্পিকিং ইংলিছ আৰু এই ডাইৰেক্ট মেথডে কি কৰে ভাষা এটা শিকাৰ ক্ষেত্ৰত বা ইংলিছ শিকাৰ ক্ষেত্ৰত বা কোৱাৰ ক্ষেত্ৰত কি প্ৰভাইড কৰে নেচাৰেল এনভাইৰনমেণ্ট এটা প্ৰভাইড কৰে য'ত আমি অকল সেই টাৰ্গেট লেংগুৱেজ বা ইংৰাজী ভাষাটোৱে ব্যৱহাৰ কৰিম যেতিয়া আমি অকল এটা ভাষাই ব্যৱহাৰ কৰিম তেতিয়া সেই ভাষাটোত আমি পাৰ্গত হৈ যাম বা ভালদৰে ক'ব পাৰিম ইয়াৰে পিছত আছে ইট মেক্স মোৰ ইউজ অফ অডিঅ' ভিজুৱেল এইডছ which provides the learners with a native English like environment আৰু ইয়াত কেনেকৈ শিকোৱা হয় ইয়াত অডিঅ' ভিজুৱেল এইডছ মানে দৃশ্য শ্ৰাব্য সঁজুলিৰ ব্যৱহাৰ বহুলভাৱে কৰা হয় আৰু এনেকুৱা সামগ্ৰীৰ ব্যৱহাৰৰ ফলত কি হয় মানে কি নেটিভ ইংলিছ লাইক এনভাইৰনমেণ্ট হয় মানে যিবোৰ দেশত ইংৰাজী ভাষাটো কোৱা হয় সেইবোৰ মানুহৰ যেনেকুৱা মানে ইণ্টনেশ্যন থাকিব টোন থাকিব কথা কোৱাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হয় আৰু সেই পৰিৱেশত কি ল'ৰা ছোৱালীয়ে ইংৰাজী ভাষাটো ক'বলৈ শিকে ইয়াৰে পিছত আছে অৰেল ৰিলছ এণ্ড ডিবেট আৰ ক্ৰিয়েটেড টু এনকাৰেজ স্পকেন ইংলিছ আৰু ইয়াত কি কৰা হয় অৰেল ৰিলছ বা ডিবেট এইবোৰ কি কৰা হয় এইবোৰ আয়োজন কৰা হয় যাতে ল'ৰা ছোৱালীয়ে ইংৰাজী ভাষাটো ক'বলৈ অধিক উৎসাহিত হয় ইয়াৰে পিছত কিছুমান ডিছএডভান্টেজ আছে সেইবোৰ চাই লওঁ টিচাৰ উইথ গুড কামাণ্ড অভাৰ ইংলিছ আৰ ৰিকুৱাৰ্ড ইয়াৰ কিছুমান অসুবিধা আছে যেনে ডাইৰেক্ট মেথডত আমি জানো যে মাতৃভাষাৰ ব্যৱহাৰ নহয় অকল ইংৰাজী ভাষাটোৱে আমি ব্যৱহাৰ কৰিম এতিয়া ইংৰাজী ভাষাটোৱে ব্যৱহাৰ কৰিবলৈ হ'লে টিচাৰজনো তেনেকুৱা হ'ব লাগিব তেওঁৰ যে টোন আছে বা ইণ্টনেশ্যন আছে ফ্লুৱেঞ্চি সেই সকলোবোৰ ভাল হ'ব লাগিব তেতিয়াহে কি ল'ৰা ছোৱালীয়ে তেনেকৈ শিকিব কাৰণ ল'ৰা ছোৱালীয়ে কি কৰে শিক্ষকক অনুসৰণ কৰে আৰু তেনেকুৱা শিক্ষকৰ অলপ অসুবিধাও আছে আমাৰ দেশত কাৰণ যিহেতু ইংৰাজী ভাষাটো আমাৰ কি নেটিভ লেংগুৱেজ নহয় সেইকাৰণে কিছু অসুবিধা হয় ইয়াৰে পিছত আছে এজ ইট ইগন'ৰ্ছ ট্ৰান্সলেশ্যন কমপ্লিটলি ছাম ফ্ৰেজেছ এক্সপ্ৰেছন এণ্ড ইডিয়মছ কেন নট বি এক্সপ্লেইন আৰু যদি আমি ট্ৰান্সলেশ্যন নকৰোঁ মাতৃভাষাত তেনেহ'লে কিছুমান অসুবিধা হয় যেনে কিছুমান ফ্ৰেজ হওক বা আমাৰ এক্সপ্ৰেছন হওক বা ইডিয়মছ হওক এইবোৰ ভালদৰে আমি কি এক্সপ্লেইন কৰাত অসুবিধাৰ সৃষ্টি হয় যি নহওক ডাইৰেক্ট মেথডত আমি ভাষাটো ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ কিছুমান সুবিধা আছে আৰু এই বিষয়ে মই ক'লোঁ ইয়াৰে পিছত আছে বাইলিংগুৱেল মেথড আমি গোটেইকেইটা মেথড আজি ডিছকাছ কৰা নাই আমি বেলেগ ক্লাছ এটাতো কৰিম আজি এইটো শেষৰ হ'ব আজিৰ ক্লাছটোত এইটো শেষৰ মেথড হ'ব বাইলিংগুৱেল মেথড আৰু অতিকৈ প্ৰয়োজনীয় হয় এইবোৰ সেইকাৰণে দিছোঁ এতিয়া বাইলিংগুৱেল মেথডত কি হয় চাই লওঁ ইট ৱাজ ডেভেলপ বাই চি.জে. ডটছন ইন দ্য লেট 1960s যে 1960 চনৰ শেষৰ ফালে চি.জে. ডটছনে বাইলিংগুৱেল মেথডটো আনিছিলে বা তেওঁ এই মেথডটো সৃষ্টি কৰিছিলে ইট ইজ এ নেক্সট পইণ্টত আছে ইট ইজ এ মিড ৱে বিটুইন দ্য গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড এণ্ড দ্য ডাইৰেক্ট মেথড আৰু এইটো কি হয় গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড আৰু ডাইৰেক্ট মেথডৰ এটা মাজৰ এটা মেথড বুলি ক'ব পাৰি মাদাৰ টাং ইজ ইউজ বাই দ্য টিচাৰ টু হেল্প দ্য চিলড্ৰেন টু ইজিলি লাৰ্ণ দ্য টাৰ্গেট লেংগুৱেজ ইয়াত কি কোৱা হৈছে ইয়াত মাদাৰ টাং মানে কি মাতৃভাষা ব্যৱহাৰ কৰা হয় কিন্তু মাতৃভাষা কোনে ব্যৱহাৰ কৰিব কেৱল শিক্ষকেহে ব্যৱহাৰ কৰিব ল'ৰা ছোৱালীয়ে মাতৃভাষা ব্যৱহাৰ কৰিব নোৱাৰে শিক্ষকে ইংৰাজীত শব্দ এটা ক'লে তাৰে পিছত অসমীয়াত বা যিটো তেওঁলোকৰ কি ঘৰুৱা ভাষা বা স্থানীয় ভাষা হয় সেই ভাষাত বুজাই দিলে তাৰে পিছত আকৌ ইংৰাজীত কৈ দিলে তো তেনেকৈ কি শিক্ষকে মাতৃভাষাৰ ব্যৱহাৰ কৰিব পাৰে
ইয়াৰে পিছত আছে ইট ইজ অলছ' কল্ড চেণ্ডউইচ টেকনিক। ইয়াক কি বুলি কোৱা হয়? চেণ্ডউইচ টেকনিক বুলি কোৱা হয়। কিয় কোৱা হয় মই ক'লোৱে যে প্ৰথমতে ইংৰাজীত ক'ব শিক্ষকে, তাৰে পিছত মাতৃভাষাত ক'ব, তাৰে পিছত আকৌ ইংৰাজীত ক'ব, সেইকাৰণে ইয়াক চেণ্ডউইচ টেকনিক বুলিও কোৱা হয়। ইয়াৰ কিছুমান এডভান্টেজ আছে, চাই লওক। ইট ইজ সুটেবল ফৰ অল কাইণ্ডছ অফ স্কুল, ৰুৰেল অৰ আৰবান এণ্ড গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট। যে এই মেথডটো সকলো ধৰণৰ স্কুলৰ বাবে সুবিধাজনক হয়, যেনে গাঁৱলীয়া গ্ৰাম্য অঞ্চলৰ স্কুল হওক বা নগৰ অঞ্চলৰ স্কুল বা চৰকাৰী স্কুল বা প্ৰাইভেট স্কুল যিয়ে নহওক, সকলো স্কুলৰ বাবে এইটো এটা কি উপযোগী হয়। ইয়াৰে পিছত আছে ইট ইজ এ কুইকাৰ মেথড টু টিচ। আৰু এইটো এটা কি কুইকাৰ মেথড বুলি কোৱা হৈছে। এই মেথডৰ জৰিয়তে অতি সোনকালে বা সহজে শিকাব পাৰি ল'ৰা ছোৱালীক। ইয়াৰে পিছত আছে ডিছএডভান্টেজ, কিছুমান অসুবিধা আছে। আমি জানো যে সকলো বস্তুৰ কি থাকে? পজিটিভ নেগেটিভ থাকিবই, আমি দুয়োটাই জানিব লাগিব। এভৰি ষ্ট্ৰাকচাৰ অফ টাৰ্গেট লেংগুৱেজ কেন নট বি ট্ৰান্সলেটেড ইনটু দ্য মাদাৰ টাং। কি কোৱা হৈছে? যিহেতু বাইলিংগুৱেল মেথডত টিচাৰে মাতৃভাষাৰ ব্যৱহাৰ কৰিব পাৰে, ইয়াত কি কোৱা হৈছে যে মাতৃভাষা ব্যৱহাৰ কৰি আমি টাৰ্গেট লেংগুৱেজৰ সকলো ষ্ট্ৰাকচাৰ আছে, গঠন আছে, আমি মাতৃভাষাত ছেম টু ছেম অনুবাদ কৰি আমি শিকাব নোৱাৰোঁ, তেতিয়া অৰ্থটো অকণমান বেলেগেই হৈ যাব। তো তেনেকুৱা কিছুমান অসুবিধা আছে। আৰু শেষত আছে কি ইট ইজ টিচাৰ চেণ্টাৰ্ড। এইটো কি শিক্ষক কেন্দ্ৰিক এটা মেথড হয়। যি নহওক আমি বাইলিংগুৱেল মেথডটো শিকিলোঁ। গোটেইকেইটা আমি 3টা দিলোঁ আজি, আৰু কেইটামান আছে মই নেক্সট ক্লাছ এটাত মই দি দিম। আপোনালোকে কমেণ্টত জনাব কি বিচাৰে বা ক্লাছটো কেনে লাগিল। তো আজি মই ক্লাছটো ইমানতে এৰিছোঁ। ধন্যবাদ।